ছোৱালীটো দিলীপ চৰকাৰে নি পেলাই ৰাজস্থানত বিয়া দি দিলে 3 লাখ টকা লৈ। কাৰ পৰা 3 লাখ লৈছে? এইটো পাৰ্টিৰ পৰা যে এতিয়া ছোৱালী দিলে সিহঁতৰ পৰা। এতিয়া ছোৱালীটো তাক বিয়া দিলে, এতিয়া ছোৱালীটো কান্দি আছে, তাক মানে এতিয়া ইয়াত আহিব নিদিয়ে আৰু মোৰ লগতো ফোন নকৰে মোটাটোৱে। এতিয়া ছোৱালীটোক জ্বালা যন্ত্ৰণা দিছে, ৰাতিপুৱা বোলে খুৱাব নিদিয়ে, ৰাতিপুৱা 6টাৰ পৰা বোলে ৰাতি 9টা 10টালৈকে কাম কৰায় আৰু কিবা ক'লে বোলে শাহুৰিয়ে ধৰি পিটে, নন্দে ধৰি পিটে আৰু ছোৱালীক ঘৰৰ পৰা ওলাব নিদিয়ে। ছোৱালীক তালা মাৰি পেলাই ক'তবা গ'লে তলা মাৰি থৈ যায়। তলা ছোৱালীজনী কিমান দিন হৈছে বিয়া দিয়া? আজি 5 মাহমান হৈছে নিছে আৰু নিয়াল ইচ্ছামতে বিয়া দিয়া নাছিল জানো? নাই আমি বিয়া দিয়া নাই। সি কেনেকে কামত দিম বুলি গুৱাহাটী কামত দিম বুলি কৈ লৈ গ'ল ছোৱালীটোক। কামত দিম বুলি কৈ মোৰ মাইকী মানুহ মৰালে, মোৰ মাইকী মানুহ মৰাৰ 3 মাহ পিছতেই মানে সি ছোৱালীটো লৈ গ'ল। মই ঘৰত নাথাকোঁ। হেৰি কোন ঠাই ৰাজস্থানৰ? ৰাজস্থান এই জাগাটো যে চুৰিলি গাঁও বুলি জানো, কিন্তু ৰাজস্থান ক'ত যে দিছে এইটো ক'ব নোৱাৰোঁ। আৰু সেইটোৰ কাৰণে পুলিচক কেছ দিলোঁ। পুলিচে কয় কি আমাৰ লোকেশ্যন পোৱা নাই কাৰণে ছোৱালী উদ্ধাৰ কৰিব পৰা নাই। আপোনাৰ ঘৰ? মই থাকোঁ ডিমুগুৰি। এতিয়াতো মোৰ কোনো ঘৰ বাৰীও নাই, ল'ৰা ছোৱালীও নাই। বিক্ৰী কৰিছে কৈছে ছোৱালীটো 3 লাখ টকা। এতিয়া ছোৱালীয়ে কি কৈছে জানে? এজাহাৰ দিছে থানাত। এতিয়া ছোৱালীক কয় বোলে 3 লাখ টকা দি পেলাই তই যা, তোক 3 লাখ টকা দি পেলাই থৈ গৈছে। এতিয়া মোৰ ছোৱালীটো এনেকৈ কান্দি আছে ন, সদায় কান্দি আছে। ফোন কৰিছে? ফোন কৰি আছে, খোৱা নিদিয়ে আৰু মাৰপিট কৰে, বুজিছে। মই প্ৰথম দিলোঁ সদৰ থানাত। সদৰ থানাৰ পিছত DSP ইয়াত গ'লোঁ। DSP লিখি দিলে আকৌ সদৰৰ পৰা পানীগাঁও চাৰিআলিত আহিলে। তাৰ পৰা পুলিচে লিখি লৈ গ'ল। পুলিচে কয় কি মোৰ ছোৱালীটো দিলীপ চৰকাৰে নি পেলাই ৰাজস্থানত বিয়া দি দিলে 3 লাখ টকা লৈ। কাৰ পৰা 3 লাখ লৈছে? এইটো পাৰ্টিৰ পৰা যে এতিয়া ছোৱালী দিলে সিহঁতৰ পৰা। এতিয়া ছোৱালীটো তাক বিয়া দিলে, এতিয়া ছোৱালীটো কান্দি আছে, তাক মানে এতিয়া ইয়াত আহিব নিদিয়ে আৰু মোৰ লগতো ফোন নকৰে মোটাটোৱে। এতিয়া ছোৱালীটোক জ্বালা যন্ত্ৰণা দিছে, ৰাতিপুৱা বোলে খুৱাব নিদিয়ে, ৰাতিপুৱা 6টাৰ পৰা বোলে ৰাতি 9টা 10টালৈকে কাম কৰায় আৰু কিবা ক'লে বোলে শাহুৰিয়ে ধৰি পিটে, নন্দে ধৰি পিটে আৰু ছোৱালীক ঘৰৰ পৰা ওলাব নিদিয়ে। ছোৱালীক তালা মাৰি পেলাই ক'তবা গ'লে তলা মাৰি থৈ যায়। ছোৱালীজনী কিমান দিন হৈছে বিয়া দিয়া? আজি 5 মাহমান হৈছে নিছে আৰু নিয়াল ইচ্ছামতে বিয়া দিয়া নাছিল জানো? নাই আমি বিয়া দিয়া নাই। সি কামত দিম বুলি গুৱাহাটী কামত দিম বুলি কৈ লৈ গ'ল ছোৱালীটোক। কামত দিম বুলি কৈ মোৰ মাইকী মানুহ মৰালে, মোৰ মাইকী মানুহ মৰাৰ 3 মাহ পিছতেই মানে সি ছোৱালীটো লৈ গ'ল। মই ঘৰত নাথাকোঁ। হেৰি কোন ঠাই ৰাজস্থানৰ? ৰাজস্থান এই জাগাটো যে চুৰিলি গাঁও বুলি জানো, কিন্তু ৰাজস্থান ক'ত যে দিছে এইটো ক'ব নোৱাৰোঁ। আৰু সেইটোৰ কাৰণে পুলিচক কেছ দিলোঁ। পুলিচে কয় কি আমাৰ লোকেশ্যন পোৱা নাই কাৰণে ছোৱালী উদ্ধাৰ কৰিব পৰা নাই। আপোনাৰ ঘৰ? মই থাকোঁ ডিমুগুৰি। এতিয়াতো মোৰ কোনো ঘৰ বাৰীও নাই, ল'ৰা ছোৱালীও নাই। বিক্ৰী কৰিছে কৈছে ছোৱালীটো 3 লাখ টকা। এতিয়া ছোৱালীয়ে কি কৈছে জানে? এজাহাৰ দিছে থানাত। এতিয়া ছোৱালীক কয় বোলে 3 লাখ টকা দি পেলাই তই যা, তোক 3 লাখ টকা দি পেলাই থৈ গৈছে। এতিয়া মোৰ ছোৱালীটো এনেকৈ কান্দি আছে ন, সদায় কান্দি আছে। ফোন কৰি আছে, খোৱা নিদিয়ে আৰু মাৰপিট কৰে, বুজিছে। মই প্ৰথম দিলোঁ সদৰ থানাত। সদৰ থানাৰ পিছত DSP ইয়াত গ'লোঁ। DSP লিখি দিলে আকৌ সদৰৰ পৰা পানীগাঁও চাৰিআলিত আহিলে। তাৰ পৰা পুলিচে লিখি লৈ গ'ল। পুলিচে কয় কি